পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত প্ৰয়াত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী ইয়াত নাট ভাওনাৰ মেলা হয় আৰু এইখন সমাজৰ এক সুযোগ্য সন্তান অকালতে গুচি গ'ল আৰু তেখেতৰ পৰিয়ালৰ পৰা তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এই সোঁৱৰণী বঁটাটো আগবঢ়োৱাই অহা হৈছে আৰু এই বঁটাটোৰ ভাগিদাৰ এইবাৰ মোক তেওঁলোকে বিবেচনা কৰিলে। তাৰমানে এই বৃহৎ সমাজখনত এই কানুগাঁও এই পূব কমাৰবন্ধাৰ এই মঞ্চখনি এই নামঘৰটো ইয়াৰ লগত জড়িত বৃহৎ সমাজখনত মই এটা আজিৰ পৰা মই বান্ধ খালোঁ, এটা পৰিয়ালৰ মই এক অংশ হ'লোঁ। গতিকে এনেকুৱা ধৰণৰ নাট ভাওনাৰ মাজেৰে এইখন সমাজৰ এজন সন্তান যি অকালতে এৰি গৈছিলে যিকোনো কাৰণত জীৱনটো পূৰ্ণ ৰূপ নাপালে, কিন্তু তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এই পৰিয়ালটোৰ যি সদিচ্ছা, কাৰণ এই পৰিয়ালটো এই সমাজখনৰ লগত প্ৰথমবাৰ বান্ধ খাই আছে। মই যি ইয়াত আহি বুজ ল'লোঁ, তেখেতৰ পিতৃ ইয়াৰ প্ৰাৰম্ভিক সময়খিনি তেখেতে ইয়াত সম্পাদক হিচাপে দায়িত্বভাৰ লৈছিলে। তাৰপিছত প্ৰজন্মৰ পিছত প্ৰজন্মই এইখন সমাজত গুৰু দায়িত্ব বহন কৰি ৰাসলীলা, শিশু শ্ৰীকৃষ্ণৰ ৰাস ভাওনা সদায় অনুষ্ঠিত কৰি আহিছে আৰু চিন্ময় ৰঞ্জন নিজেই এজন ভাওনা নাটৰ অভিনেতা আছিলে আৰু সমাজখনৰ যুৱচামক আগবঢ়াই নিবৰ কাৰণে তেওঁ এণ্টাৰপ্ৰিনিয়ৰ হিচাপে কিছুমান কোৰ্চ আৰম্ভ কৰিছিলে একক প্ৰচেষ্টাৰে আৰু নিজে এজন ক্ৰিকেট খেলুৱৈ আছিলে, ছাত্ৰ সন্থাৰ তেওঁ নিজে জড়িত আছিলে আৰু তেখেতৰ পৰিয়ালটোৱেই এই সমাজখন ধৰি ৰাখিবৰ কাৰণে এই ধৰণৰ সাংস্কৃতিক কাৰ্যত নিজক জড়িত ৰাখিছে। গতিকে ময়ো আজি ইয়াত এই পৰিয়ালটোৰ লগত বান্ধ খালোহি আৰু মই নিজে ধন্য মানিছোঁ যাতে আমাৰ সমাজখন এনেকৈ সুন্দৰ এখন সমাজ প্ৰায় এখন মানুহবিলাক যাতে ভাল কামত নিজক জড়িত কৰক। এইবিলাক একোটা ভাল কাম, সমাজখন গঢ়িবৰ কাৰণে এইবিলাক কামে মানুহক প্ৰেৰণা কৰে, আহি থকা প্ৰজন্মক উৎসাহিত কৰে। এতিয়া প্ৰজন্মক উৎসাহিত কৰাৰ এনেবোৰ কামৰ কাৰণে আমি সদায় নিজক প্ৰস্তুত ৰাখিব লাগিব আৰু তাতে আজি আমাৰ ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন, তেখেতৰ আজি এটা স্মৃতিৰ দিন, তেখেতৰ মৃত্যু তিথি আৰু এই দিনটোতেই আমি আজি অকালতে আৰু এজন আমাৰ হিয়াৰ আমঠুক হেৰুৱালে জুবিন গাৰ্গ, সেই এজন পৰ্বতসম প্ৰতিভাধৰ, যাক আমি হেৰুৱাই অসমৰ আজি লক্ষ লক্ষ মানুহে প্ৰতিদিনে চকু পানী টুকি আছে আৰু তেওঁৰ স্মৃতিক যুগমীয়া কৰিবৰ কাৰণে আমাৰ সকলোৰে, গোটেই অসমৰ সাংস্কৃতিক প্ৰেমী সকলোৰে এটা মুঠ বান্ধিছে যে তেওঁ আমাৰ মাজত চিৰদিন থাকিব। গতিকে নিজৰ নিজৰ জেগাত যেনেকৈ প্ৰত্যেকজন আৰ্টিষ্ট শিল্পী নিজৰ কোনো কাকো কাৰো লগত তুলনা কৰা নাযায়, ভূপেন হাজৰিকা নিজৰ থানত, জুবিন গাৰ্গ নিজৰ ঠাইত, প্ৰত্যেকৰে প্ৰতিভাৰ কোনো তুলনা নহয়। কিন্তু আজিৰ প্ৰজন্মই অকালতে হেৰুৱালে এজন সৃষ্টিশীল গায়ক আৰু সমাজক ভাল পোৱা, সমাজৰ পশু পক্ষী জাত পাতৰ ঊৰ্ধত গৈ সদায় এখন সুন্দৰ সমাজ প্ৰয়াস কৰা প্ৰত্যাশী এজন মানুহ, যুৱক বুলি মই এইকাৰণেই কৈছোঁ, 52 বছৰ বয়সত আমি তেওঁক হেৰুৱাইছোঁ। গতিকে আজিৰ এই দিনটোত এই পূব কমাৰবন্ধা সাংস্কৃতিক কেন্দ্ৰত আহি আমি গোটেই ৰাইজখনে এই স্মৃতিক সোঁৱৰিছোঁ আৰু তেওঁলোকৰ জীৱন আৰু নিজৰ সমাজখন ধন্য কৰাৰ কাৰণে আমি এই ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সকলোকে মোৰ নমস্কাৰ জনালোঁ, প্ৰণিপাত জনালোঁ, যাতে সমাজখন ধন ধৰি উঠক আৰু এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এই পূব কানুগাঁৱৰ এই অঞ্চলটোৱে সদায় সমাজক এক বাট দেখুৱাওক। 10 ডিচেম্বৰ ভিতৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 10 ডিচেম্বৰ ভিতৰত SITৰ যি প্ৰতিবেদন দাখিল কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেখেতৰ হত্যাৰ কথা কৈছে। কাৰণ SITয়ে নিজৰ ধৰণৰ আইনসন্মতভাৱে তেওঁলোকে অতবোৰ মানুহ সাক্ষী লৈছে, ছিংগাপুৰলৈ গৈছে। তেখেতসকলে, মই ভাবোঁ তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে এখন, যাক আমি সদায় কৈ আছোঁ যে পানী নখৰকৈ এখন চাৰ্জশ্বিট লাগে। তেওঁলোকে কৈছে 90 ডেজৰ ভিতৰত এই চাৰ্জশ্বিট দিয়া যায়। গতিকে তেওঁলোকে তাক প্ৰস্তুত কৰি আছে আৰু আমাৰ মুখ্যমন্ত্ৰী এই সমাজখনৰ তেওঁ গুৰিধৰ্তা,
সমাজখনৰ পিতৃ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো আমাৰ এইটো কি বুলি কয় এই বিভাগটোৰ তেখেত মুৰব্বী। গতিকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি দি কৈছে যে আমি ডাঠি কৈছোঁ যে আমি এটা উপযুক্ত চাৰ্জশ্বিট উপযুক্ত ন্যায় জুবিন গাৰ্গে পাব, এতিয়া আমি চটফটাই আছোঁ সেই দিনটোৰ কাৰণে। পাব, আমি পাম বুলি আশা কৰিছোঁ। আৰু নোপোৱাৰ কথাটো আমি ভাবিবই নোৱাৰোঁ, কল্পনাই কৰিব নোৱাৰোঁ। সমাজখন চেৰেলি বেদলি হৈ যাব। এতিয়া সমাজখন বান্ধ খাই থাকিবৰ কাৰণে আমি সত্যটো জনাটো সকলোৱে বিচাৰিছোঁ। লক্ষ লক্ষ জনে সেই সত্যটো আমি যিমান সোনকালে পাৰোঁ জানিলে আমি অন্তত গম পাম তেওঁৰ মৃত্যুৰ কাৰণটো কি, তেওঁক কি কৰা হৈছে, তেওঁ সঁচাকৈ হত্যা কৰা হৈছে নে হত্যাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। আমিতো জানো কিছুমান মানুহ তাত জড়িত হৈ আছে। আমি স্বচক্ষে আমি যিবিলাক ভিডিঅ' পাইছোঁ তাত আমি দেখি আছোঁ গোটেই কিটো পৰিস্থিতিত জুবিন গাৰ্গ তালৈ গুচি যাবলগীয়া হ'ল। এইখিনি বুকু কঁপাই দিয়া কথা। গতিকে আমি অতি উৎপিচ কৰি অতি অধৈৰ্য হৈছোঁ যে সেই দিনটোত যেতিয়া আহক তেতিয়া আমি অন্ততঃ আমি গম পাম কেনেকৈ তেওঁ এই ঘটনাটো ঘটিল। আৰু তেওঁ আমি মৃত্যু হৈছে বুলি নাভাবোঁ, প্ৰতিদিনেই আমি তেওঁক জীয়াই ৰাখিব লাগিব। তেওঁৰ গান, তেওঁৰ এই প্ৰতিভা, তেওঁৰ চলচ্চিত্ৰ এইবিলাকৰ মাজত তেওঁক আমি জীয়াই ৰাখিব লাগিব। আনটি কথা, জুবিন গাৰ্গৰ সপোনৰ এই ছবিখনত প্ৰাইৰেচি হৈছে। ইয়াত বিভিন্নজনে সৰু সৰুকৈ ক্লিপবিলাক ৰেকৰ্ডিং কৰিছে। এইটোতো মাৰাত্মক কথা। জুবিন গাৰ্গৰ এখন ছবি আৰু জুবিন গাৰ্গক সন্মান জনাই এই যিবিলাক মানুহে এই কামবিলাক কৰি আছে, এইবিলাকতো এইখন সমাজৰে অসমীয়া ল'ৰা, তেওঁলোক বিদেশী নহয়, তেওঁলোকে বাংলাদেশৰ পৰা অহা নাই, পাকিস্তানৰ পৰা অহা নাই। তেওঁলোকে কামটো কিয় কৰিছে? অত মানুহৰ কষ্ট শ্ৰম ইয়াত জড়িত হৈ আছে। আৰু বিশেষ জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক এনেকৈ অপমান কৰা হৈছে। গতিকে এইটো খুব বেয়া কথা হৈছে। এতিয়া আজি মই এই সুযোগতে আপোনালোকৰ জৰিয়তে এই গোটেই যিমানবিলাক মানুহ লাখ লাখ মানুহ চিনেমাখন চাবলৈ বাকী আছে, সেই চিনেমাখন চাব। মই জানো তেওঁলোকে টুকুৰা টুকুৰি প্ৰায়ৰিটিত এইবিলাক নাচাব আৰু চোৱাটো উচিতো নহয়, কিন্তু যিবিলাকে এই কামটো কৰিছে তেওঁলোকক পাপে চুব। আৰু এই কামটো যাতে তাৎক্ষণিকভাৱে এই কামটো যাতে তেওঁলোকে বন্ধ কৰে, এই চুৰি কৰা কাম। অসমীয়া ছবি জয়গান আমি কেনেকৈ গাম? এইটো একান্ত কথা। ওম শান্তি, ওম শান্তি।